মিত্ৰসকল, আজি এটা বৈজ্ঞানিক অধ্যাত্মবাদৰ লগত জড়িত বিষয়ৰ ওপৰত মই যৎকিঞ্চিত আলোচনা কৰিম। বিষয়টো 100% বৈজ্ঞানিক অধ্যাত্মবাদৰ লগত জড়িত। আধ্যাত্মিকতাৰ মন্ত্ৰবিজ্ঞান আৰু আধ্যাত্মিকতাৰ শব্দ বিজ্ঞানে কিভাৱে আমাৰ শৰীৰত প্ৰৱেশ কৰি শৰীৰৰ বিভিন্ন গ্ৰন্থি চক্ৰবিলাকত প্ৰৱেশ কৰি আমাক ট্ৰমাৰ পৰা মুক্তি দিব পাৰে। প্ৰথমতে ট্ৰমাৰ ওপৰত মই দুআষাৰ কৈ লওঁ যে ট্ৰমা কেনেকুৱা বস্তু। ইংৰাজীত যিটো ট্ৰমা বুলি কোৱা হয়, যে মানুহৰ জীৱনত অহা আকস্মিক কিছুমান ভয়ংকৰ দুৰ্যোগৰ যিবিলাক স্মৃতি অৱচেতন মনৰ ভিতৰত থাকি যায়। হয়তো কাৰোবাৰ জীৱনত ৰেপ হৈ গৈছে, সেই ৰেপৰ স্মৃতি হয়তো গোটেই জীৱনটো যাক অহৰ্নিশে দহি দহি মাৰাই আছে। কাৰোবাৰ জীৱনত হয়তো ভয়ংকৰ ডকাইতি হৈ গৈছে, ভয়ংকৰ চুৰিৰ ঘটনা হৈ গৈছে, কাৰোবাৰ হয়তো অন্তৰংগ আত্মসমূহ বন্ধুৰ লগত বিচ্ছেদ হৈ গৈছে, কাৰোবাৰ হয়তো নিজৰ মাতৃ পিতৃৰ দ্বাৰা ভয়ানক নিৰ্যাতিত হৈছে, সেইটো এটা ট্ৰমা হৈ গৈছে অৱচেতন মনত। কোনোবাই হয়তো সৰুতে কোনোবা মালিকৰ আণ্ডাৰত কাম কৰিছিল, সেই মালিকে হয়তো ভয়ংকৰ নিৰ্যাতন কৰিছিল। কোনোবাই হয়তো যৌন নিৰ্যাতিত হৈছিল শিশুকালতে, কোনোবা কিশোৰী বা যুৱতী, যিবিলাক কথা কাৰোবাৰ আগত ক'ব পৰা নাই, অন্তৰাত্মাৰ মাজত দিন ৰাতি দহি আছে। কোনোবাই হয়তো গণিকালয়ত অত্যন্ত ভয়ংকৰ অত্যাচাৰৰ বলি হৈছিল, তাৰপিছত গণিকালয়ৰ পৰা পলাই আহিছে আৰু গোটেই জীৱনটো অন্তৰাত্মাৰ মাজত এই ভয়ংকৰ এটা স্মৃতি হৈ আছে। গতিকে কোনোবাই হয়তো হিংস্ৰ জন্তুৰ পৰা কিবা ৰকমে বাচি আহিছিল, সেইটো এটা ভয়ংকৰ ট্ৰমা হৈ আছে। কোনোবাই হয়তো ভয়ংকৰ জংঘলৰ মাজত আদিবাসীসকলৰ হাতত পৰিছিল, আদিবাসীসকলৰ অত্যাচাৰৰ পৰা কিবা ৰকমে বাচি আহিছে। কোনোবাই হয়তো পানীত ডুবিছিল, আধা মৰা অৱস্থাত কিবা ৰকমে অলৌকিক ভগৱত কৃপাৰ বলত বাচি আহিছে। এনেকুৱা ভিন্ন ভিন্ন, কোনোবাই হয়তো অসাধ্য ভয়ংকৰ ডেঞ্জাৰাছ দুৰাৰোগ্য বেমাৰৰ পৰা কিবা ৰকমে বাচি আহিছে। কোনোবাই হয়তো চকুৰ আগত নিজৰ মাতৃৰ পিতৃৰ মৃত্যু দেখা পাইছে। কোনোবাই হয়তো চকুৰ সন্মুখত নিজৰ ভগ্নীৰ ধৰ্ষণ বলাৎকাৰ হোৱা ভয়ানক দৃশ্য দেখা পাইছে। মুঠতে কোনোবাই হয়তো নিজৰ চকুৰ সন্মুখত গো হত্যা কৰা ভয়ানক দৃশ্য দেখা পাইছে, ছাগলী হত্যা, মুৰ্গী হত্যা কৰা ভয়ানক দৃশ্য দেখা পাইছে। কোনোবাই হয়তো নিজৰ চকুৰ সন্মুখত গাহৰি হত্যা কৰা ডেঞ্জাৰাছত কৰি ডেঞ্জাৰাছ দৃশ্য দেখা পাইছে, আৰু সেইটো অৱচেতন মনৰ মাজত সোমাই গৈছে। সি ভৱিষ্যত জীৱনৰ আচৰণবিলাকক নিয়ন্ত্ৰণ কৰি আছে। গতিকে যেতিয়া এটা বস্তু চেতন মনৰ মাজেৰে তাৰ চেতন মনৰ আৱৰণ ভেদ হৈ কিনে যেতিয়া অৱচেতনত যেতিয়া বস্তু এটা সোমাই যায়, তেতিয়া সেই বস্তুটো হাজাৰ চেষ্টা কৰিও, হাজাৰ কাউন্সেলিং কৰিও, তথাকথিত যিটো কাউন্সেলিং কোৰ্চ চলি আছে আজি চৰকাৰৰ আণ্ডাৰত, চৰকাৰে কাউন্সেলিঙৰ নামত এচাম কৰ্মচাৰী ৰাখি থৈ দিছে 80-90 হাজাৰ টকা দৰমহা দি কিনে ৰাইজৰ টেক্সৰ পইচাই দি। কিন্তু তথাকথিত কাউন্সেলিঙৰ দ্বাৰা বা তথাকথিত বক্তৃতাৰ দ্বাৰা বা বাগ্মিতৰ দ্বাৰা বা কিবা কিতাপ পঢ়িব দি বা কোনো ধৰণৰ বুজাই মেলি বা তথাকথিত যিবিলাক মেডিটেশ্যন আজি ইউটিউবত পোৱা গুৰুবিলাকে যিবিলাক মেডিটেশ্যন শিকায়, তথাকথিত তেনেকুৱা কোনো মেডিটেশ্যন বা কোনো ধৰণৰ গ্ৰন্থপাঠ বা তথাকথিত কাউন্সেলিং আদিৰ দ্বাৰা এই ভয়ংকৰ ট্ৰমাৰ স্মৃতিবিলাক মানুহে চিত্তৰ পটৰ পৰা মুচি দিব নোৱাৰে। আমি জানো যে আমাৰ মন, বুদ্ধি, চিত্ত, অহংকাৰ এই 4টা আৱৰণ আছে আমাৰ অন্তৰাত্মাৰ মাজত। আমি একোটা বেদান্ত মতে আমি এটা এটা জীৱাত্মা হয়, কাৰণ আমি জীৱ ভাৱৰ মাজত আছোঁ। আমি অনাদি জন্মৰ অজ্ঞান অবিদ্যাৰ সংস্কাৰ আচ্ছন্ন হৈ আছোঁ। অজ্ঞান অন্ধকাৰত আমি ব্ৰহ্মস্বৰূপ পাহৰি, আত্মস্বৰূপ পাহৰি, সচিদানন্দময় স্বৰূপ পাহৰি আমি জীৱ উপাধি লৈ আছোঁ, জীৱাত্মা উপাধি লৈ আছোঁ। আৰু জীৱাত্মা উপাধিৰ মূলতে আমাৰ 4টা তত্ত্ব আছে, মন, বুদ্ধি, চিত্ত, অহংকাৰ। যেতিয়া মনৰ আৱৰণ ভেদ কৰি, বুদ্ধিৰ আৱৰণ ভেদ কৰি একদম চিত্তৰ অন্তঃস্থলত যেতিয়া সেই ভয়ংকৰ স্মৃতিবিলাক যেতিয়া সোমাই যায়, তেতিয়া কি হয়, তাৰ সাধাৰণ এটা উদ্দীপক কাৰণ এটা উদয় হোৱাৰ লগে লগে আকৌ মানুহৰ পাগলামি আৰম্ভ হৈ যায়। ধৰা হ'ল, মোক এবাৰ এটা পাগল কুকুৰে কামুৰিছিল। বহুত চিকিৎসা কৰি মই হয়তো পাগল কুকুৰৰ কামোৰৰ পৰা, তাৰ প্ৰতিক্ৰিয়াৰ পৰা বাচিলোঁ। তাৰ পিছত মোৰ হয়তো এনেকুৱা ট্ৰমা হৈ গ'ল মোৰ মনৰ চিত্তৰ মাজত, যে মই কুকুৰ দেখাৰ লগে লগে মই হয়তো একেবাৰে পাগলৰ দৰে হৈ যাওঁ। ভয়তে হয়তো অন্তকণ্ঠ শুকাই যায়, পলাব ধৰোঁ। পলাব যোৱাৰ ফলস্বৰূপে আৰু কুকুৰে মোৰ পৰা আক্ৰমণাত্মক হৈ যায়। কাৰণ কুকুৰৰ বিশেষত্ব হৈছে এইটো যে পলাব ধৰা মানুহৰ পৰা ওপৰত বেছি কৰি আক্ৰমণাত্মক হ'বই। এইটো চাইন্স আছে তাৰ ভিতৰত। গতিকে কিছুমানৰ হয়তো পুৰুষ দেখাৰ লগে লগে কিছুমানৰ এলাৰ্জি আছে, এনে কিছুমান নাৰী আছে। কাৰণ সেই নাৰীগৰাকী শিশু অৱস্থাত, কিশোৰী অৱস্থাত যৌন নিৰ্যাতিত হৈছে, কোনোবা মালিকৰ দ্বাৰা বা নিজৰ খুৰাকৰ দ্বাৰা, মামেকৰ দ্বাৰা, জেঠাকৰ দ্বাৰা বা দাদাকৰ দ্বাৰা বা বন্ধুৰ দ্বাৰা যৌন নিৰ্যাতিত হৈছে। গতিকে এটা ট্ৰমা হৈ গৈছে, পুৰুষ দেখাৰ লগে লগে একেবাৰে পাগল হৈ যায়। আনকি নিজৰ বিবাহিত স্বামীকো কোনো ধৰণে শাৰীৰিক সহযোগ কৰিব নোৱাৰে বা অন্যান্য কোনো ধৰণে সহযোগ নিদিয়ে কোনো ক্ষেত্ৰতে। কাৰণ সেই ট্ৰমাটো আহি যায়। যৌন নিৰ্যাতিত যে হৈছিল বা ধৰ্ষণ বলাৎকৃতা যে হৈছিল, সেই ট্ৰমাটো আহি যাব সেই মুহূৰ্তত। গতিকে নিজৰ স্বামীকো শাৰীৰিক ক্ষেত্ৰত
সহযোগ কৰিব নোৱাৰে বা কোনো ধৰণৰ মানসিক সহযোগ কৰিব নোৱাৰে, অন্যান্য একোতে সহযোগ কৰিব নোৱাৰিব। গতিকে এই ট্ৰমাৰ যিটো অভিজ্ঞতা, মানুহৰ দুৰাৰোগ্য বেমাৰৰ ক্ষেত্ৰত হওক বা কিছুমানে ভূত পেটৰ পৰাও কিছুমানৰ ট্ৰমা হৈ যায়। হয়তো কেতিয়াবা মই হয়তো বেয়া এটা অদ্ভুত হয়তো ভয়ংকৰ যোনি দৰ্শন কৰিছিলোঁ, প্ৰেত, পিশাচিনী, ডাকিনী, যোগিনী, হাকিনী, ৰাকিনী, ব্ৰহ্মৰাক্ষসাদি হয়তো দৰ্শন কৰিছিলোঁ, চক পাই গৈছিলোঁ। হয়তো সেইটো মই দৰ্শন কৰাটো হয়তো ভ্ৰমো হ'ব পাৰে, কিন্তু সেইটো মাথাত যিটো চক বহি গ'ল, সেই চকটোৰ পৰা হয়তো এনেকুৱা হ'ল যে মই গছৰ ছাঁটোকে দেখিলেও মই ভূত দেখা বুলি ভাবা হ'লোঁ, বা ৰছী এডাল দেখিলেও হয়তো সাপ দেখা বুলি ভাবা হ'লোঁ, হৈখিনি হয়তো মোৰ হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হ'বৰ দৰে অৱস্থা হৈ যায়। গতিকে ইয়াৰ যিমান আধুনিক চিকিৎসা আছে, মনোবিজ্ঞানতো অসংখ্য চিকিৎসা চলি আছে, ইয়াৰ মনো আধ্যাত্মিক চিকিৎসাও অসংখ্য ধৰণে চলি আছে, কিন্তু এই চিকিৎসাবিলাক সফল হোৱা দেখা নাযায়। আৰু তথাকথিত যিটো চৰকাৰৰ কাউন্সেলিং যিটো ছেক্টৰ আছে, কাউন্সেলিং ছেক্টৰততো একো লাভ নহয় এইবিলাক কৰি কিনে। কাৰণ ইয়াৰ অন্তঃস্থল একদম শিপালৈকে থাকে, মানুহৰ শৰীৰৰ ভিতৰত যিটো সূক্ষ্ম শৰীৰ আছে, সূক্ষ্ম শৰীৰৰ ভিতৰত ইয়াৰ সত্তাটো থাকে। এই যিটো ট্ৰমাৰ যিটো অস্তিত্ব সূক্ষ্ম শৰীৰৰ মাজত থাকে। গতিকে স্থূল শৰীৰত তাৰ বেজী মাৰি ইনজেকশ্যন দি বা ইয়াত স্থূল শৰীৰত নানান ধৰণৰ এক্সাৰচাইজ কৰা ইয়াৰ ফলবিলাক পোৱা নাযায় সহজে। যোগ প্ৰাণায়ামৰ বলতো বিশেষ ফল পোৱা নাযায়। সূক্ষ্ম শৰীৰলৈকে প্ৰৱেশ কৰিব পৰা বস্তু ভাৰতীয় দৰ্শনত, বেদান্ত দৰ্শনত মাত্ৰ দুটা আছে। এটা হৈছে সৎগুৰুৰ চৰণত পূৰ্ণৰূপে আত্মসমৰ্পণ কৰা। সৎগুৰুৰ চৰণত নিজৰ তন, মন, ধন সৰ্বস্ব সমৰ্পণ কৰি দিলে সৎগুৰু যদি কৃপা পৰৱশ হৈ যদি মহামন্ত্ৰ প্ৰদান কৰি দিয়ে বা মহানাম যদি প্ৰদান কৰি দিয়ে, সেই মহানাম কৃষ্ণ নাম হওক, ৰাধা নাম হওক, শিৱ নাম হওক, দুৰ্গা নাম হওক, গণেশ নাম হওক, ওংকাৰ মহামন্ত্ৰ হওক, মহামৃত্যুঞ্জয় মন্ত্ৰ হওক, বা সৰ্বোপৰি সৰ্বমন্ত্ৰাধিৰাজ গায়ত্ৰী মহামন্ত্ৰ হওক, সূৰ্য মন্ত্ৰ হওক, যদি সৎগুৰু মন্ত্ৰ প্ৰদান কৰি দিয়ে, সেই মন্ত্ৰৰ নিয়মিত সাধন কৰোঁতে 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 অহৰ্নিশে শ্বাস প্ৰশ্বাসত যেতিয়া মন্ত্ৰৰ সাধন কৰা যায়, অহৰ্নিশে যেতিয়া মালাত বা কৰত যেতিয়া নিয়মিত মন্ত্ৰ সাধন কৰা যায়, যদি মালা জপটো সৰ্বশ্ৰেষ্ঠ বুলি মই ভাবোঁ, কাৰণ মালাৰ পৰা ধীৰে ধীৰে মনটো সূক্ষ্ম হৈ কিনে শ্বাস আৰু প্ৰশ্বাসত নিজে নিজে গুচি যায়। আৰু শেষত শ্বাস প্ৰশ্বাসৰ সাধনাটো বহু বছৰ চলি থাকিলে শেষত নিজে সি অজপা সাধনাত লাষ্টত ৰূপান্তৰিত হৈ যায়। অজপা হৈ গ'লে শৰীৰৰ প্ৰত্যেক অনু পৰমাণুই, শৰীৰৰ প্ৰত্যেক অস্থিত মজ্জাত ধমনীত তেজৰ বিন্দুই সেই মহামন্ত্ৰ বা মহানাম নিজে স্বয়ং স্ফুৰিত, স্বয়ং উচ্চাৰিত হৈ থাকে। সাধকে নিজৰ ইচ্ছাৰে একো কৰিব নালাগে। গতিকে কেনেকৈ কাম কৰে সি, এই যে আমাৰ মন্ত্ৰ যেতিয়া দিয়া হয়, বিশেষ কৰি মই গায়ত্ৰী মহামন্ত্ৰৰ কথা ক'ম, কাৰণ গায়ত্ৰী মহামন্ত্ৰৰ 24টা অক্ষৰ আছে। গায়ত্ৰী মহামন্ত্ৰৰ ওপৰত বিশ্বত যিমান গৱেষণা হৈছে, কোনো মৃত্যুৰ মন্ত্ৰৰ ওপৰত সিমান গৱেষণা সমগ্ৰ বিশ্বত হোৱা নাই। আজি আমেৰিকাৰ পৰা, কেলিফৰ্ণিয়াৰ পৰা, ৰাছিয়াৰ পৰা, জাৰ্মানৰ পৰা, চাইনা পৰ্যন্ত যিমান অত্যাধুনিক প্ৰযুক্তিবিদ্যা সম্পন্ন দেশ আছে, সকলোতে গায়ত্ৰী মহামন্ত্ৰৰ ওপৰত, মহামৃত্যুঞ্জয় মন্ত্ৰৰ ওপৰত আৰু যজ্ঞৰ ওপৰত বিশিষ্ট শোধ গৱেষণা হৈ আছে। বিশেষ কৰি অখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ যিটো শাখা, সেই শাখাবিলাক সমগ্ৰ বিশ্বতে হৈছে। শ্ৰী ৰাম শৰ্মা আচাৰ্যৰ উদ্যোগত সমগ্ৰ বিশ্বত পৰিব্যাপ্ত হৈছে, আৰু তেওঁলোকৰ উদ্যোগত গায়ত্ৰী মহামন্ত্ৰৰ প্ৰচাৰ হৈছে, যজ্ঞৰ প্ৰচাৰ হৈছে। এই যজ্ঞ আৰু গায়ত্ৰী মহামন্ত্ৰই কি কৰে, 24টা অক্ষৰ আছে মহামন্ত্ৰ। এই মহামন্ত্ৰবিলাকৰ প্ৰতিটো অক্ষৰে, যেনে ওম ভূৰ ভুৱ স্ব তৎ স বিতু ৰ ব ৰে নং ভৰ্গো দেৱস্য ধীমহি ধিও য়ো নঃ প্ৰচোদয়াৎ, গোটেইকেইটা লগ লাগিলে 23টা অক্ষৰ হ'ব, 24টা অক্ষৰ হ'ব ঘণ্টাটোৰ ধৰিলে। গতিকে এই প্ৰত্যেকটো অক্ষৰৰ যি ভাইব্ৰেশ্যন, আমি জানো যে আমাৰ সৃষ্টিৰ আদিতে অখণ্ড মহানাদ ওংকাৰ আছিল। এইটো কথা খ্ৰীষ্টান ধৰ্মীয় বাইবেলেও কৈ থৈ গৈছে যে সৃষ্টিৰ আদিতে কেৱল শব্দ আছিল, তাৰ পৰা চব সৃষ্টি হৈছে। বাইবেলৰো প্ৰথম বাক্য এইটো। আনকি ইছলামৰ কোৰাণতো এনেকুৱা এটা বাক্য আছে যে আল্লাহৰ এটা গুপ্ত নাম আছে যিটো নাম কোনো নাজানে। আনকি তিব্বততো হোম মণিপদ্মে হোম বুলি এটা মন্ত্ৰ আছে। এই হোমটো হৈছে আমাৰ ওমকাৰ মন্ত্ৰৰ অপভ্ৰংশ হোম। গতিকে যিমান ধৰ্ম আছে, যিমান সাধন আছে, যিমান পন্থা আছে, সকলোতে ওমটো আছে। ওম সকলোতে আছে, কাৰণ এইটো সৃষ্টিৰ আদিনাদ, আৰু এই আদিনাদৰ মাজতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, আদিনাদৰ মাজতে ইন্দ্ৰ যম কুবেৰ, অনন্ত দেৱশক্তি, অনন্ত দেৱী শক্তি, অনন্ত ভূত প্ৰেত দৈত্য দানৱ আদি শক্তিৰ মাজতে, আদি নামৰ মাজতে অনন্ত কোটি দেৱতা, অনন্ত কোটি নাম, অনন্ত কোটি মন্ত্ৰ, অনন্ত কোটি বীজ, অনন্ত কোটি শব্দ, সেই আদি মন্ত্ৰ, আদি নাম, আদি বীজৰ মাজত। গতিকে সেই আদি মন্ত্ৰ, আদি নাম, আদি বীজৰ যেতিয়া আমি সাধনা কৰোঁ,
অথবা যদি সেই আদি মন্ত্ৰ সাধনা নকৰি কোনোবাই সেই আদি মন্ত্ৰৰ লগত আৰু 23টা অক্ষৰ মিলাই যদি গায়ত্ৰী মহামন্ত্ৰৰ যদি সাধনা কৰে, মহামৃত্যুঞ্জয় মন্ত্ৰও এই ক্ষেত্ৰত খুব ভাল কাম কৰে বুলি প্ৰমাণ হৈছে। কিন্তু সৰ্বশ্ৰেষ্ঠ যিটো ভাইব্ৰেশ্যন দিয়ে সেইটো গায়ত্ৰী মহামন্ত্ৰই দিয়ে। এই মন্ত্ৰৰ পৰা উচ্চাৰিত হোৱা যি তৰংগ, 24টা অক্ষৰৰ পৰা উচ্চাৰিত হোৱা যি তৰংগ, এই তৰংগ সূক্ষ্ম আকাশত গুচি যায়। সাধকে যেতিয়া মালাত যেতিয়া জপ কৰে, প্ৰথমতেতো মালাতে জপ কৰিব লাগিব, তাৰপিছত নিজে নিজে শ্বাস প্ৰশ্বাসত অট'মেটিক আহিব, সেইটো বহুত দূৰৰ কথা। এতিয়া জপ কৰিলে 24টা অক্ষৰ প্ৰথম যেতিয়া শুদ্ধভাৱে জপ কৰিব ধৰে, জপ কৰোঁতে প্ৰথমতে পাপবিলাক ধ্বংস হ'ব। আমাৰ আগৰ জন্ম লক্ষ লক্ষ জন্মৰ যিমান পাপ আছে পাপবিলাক ভস্ম হৈ যাব। পাপবিলাক ধ্বংস হোৱাৰ পিছত তাৰ ফলবিলাক আস্তে আস্তে শৰীৰত আহি থাকিব। যদি ব্ৰহ্মচৰ্য পালন কৰে, সদাচাৰ পালন কৰে, সাত্বিক আহাৰ বিহাৰৰ মাজত যদি সাধকজনে থাকে আৰু সৎগুৰুৰ আদেশ নিৰ্দেশবিলাক যদি পালন কৰে, সৎগুৰুক যদি সেৱা কৰে, যদি গৌ সেৱা নিয়মিতভাৱে কৰে, ভোজযজ্ঞ নিয়মিতভাৱে কৰে, মাতৃ পিতৃক যদি সেৱা কৰে, মাতৃ পিতৃৰ আশীৰ্বাদ যদি গ্ৰহণ কৰে, যদি পৰ উপকাৰ ব্ৰত যদি গ্ৰহণ কৰে, সমাজ সেৱা, দেশ সেৱা, ৰাষ্ট্ৰ সেৱাৰ পথ যদি সাধকে গ্ৰহণ কৰে, সকলো ফালৰ পৰা যদি সাত্বিক আহাৰ বিহাৰ নিয়ম সংযম সদাচাৰৰ মাজত থাকি যদি সাধন কৰে, ব্ৰহ্ম মুহূৰ্তত এবাৰ, সন্ধিয়া এবাৰ, দুপৰীয়া এবাৰ, ৰাতি এবাৰ, অথবা দিনটোত দুবাৰ যদি এই মন্ত্ৰৰ সাধন কৰে, তেতিয়াহ'লে মন্ত্ৰৰ প্ৰতিটো অক্ষৰে তৰংগ, বিশিষ্ট তৰংগ সৃষ্টি কৰিব। এই তৰংগ মহাকাশত যাব, সূক্ষ্ম আকাশত যাব, গৈ এই তৰংগৰ অনুকূল যিবিলাক সাকাৰাত্মক তৰংগ আছে, প্ৰত্যেকটো তৰংগৰ বিপৰীতে লক্ষ লক্ষ তৰংগ আছে। আমি যদি সৎ চিন্তা কৰোঁ, সৎ চিন্তাই যি তৰংগ সৃষ্টি কৰিব, আমাৰ সেই মহাকাশত সেই তৰংগ যাব আৰু এই তাৰ অনুকূলে লক্ষ কোটি সৎ তৰংগ পুনৰ মোৰ ওচৰলৈকে আকৌ উদ্গম কেন্দ্ৰলৈকে আকৌ টানি লৈ আহিব। যদি মই কুচিন্তা, কুবাসনা, কুবিচাৰ কৰোঁ, তেতিয়াহ'লে সি লগে লগে মহাকাশত যাব, সূক্ষ্ম আকাশত ভ্ৰমণ কৰিব, কৰি যিমান কুচিন্তা কুবাসনা আছে ব্ৰহ্মাণ্ডত সেইবিলাকক লগত লৈ কিনে পুনৰ উদ্গম কেন্দ্ৰলৈকে মানে মোৰ মনলৈকে আকৌ ফিৰি আহিব। এইটো মন্ত্ৰ বিজ্ঞানৰ এটা বিৰাট ডাঙৰ ৰহস্য। গতিকে এই বস্তুটো কি হয়, আমাৰ শৰীৰত চাওক, আমাৰ DNA আছে, মানুহৰ শৰীৰৰ মূলটো DNA। কাৰণ আমাৰ পিতৃ শুক্ৰ মাতৃ ৰজৰ পৰা আমাৰ দেহ সৃষ্টি হোৱাৰ লগে লগে প্ৰথম যিটো বস্তু সৃষ্টি সেইটো হৈছে DNA। DNA গঠন ইমান জটিল যে আজিলৈকে বিশ্বৰ কোনো বিজ্ঞানে DNA ওপৰত সম্পূৰ্ণ গৱেষণা শেষ কৰিব পৰা নাই। আমাৰ জন্ম জন্মান্তৰত যিমান সংস্কাৰ, ৰুচি, প্ৰবৃত্তি, আয়ুস, বয়স, মোৰ জীৱনত কি হ'ব কি নহ'ব, প্ৰায় 26-27 হাজাৰ পৃষ্ঠাৰ গোটেই জীৱনৰ গোটেই বহীখন যিটো স্ক্ৰিপ্টেড, বেদান্ত দৰ্শন মতে, যোগ দৰ্শন মতে মোৰ গোটেই জীৱনটো স্ক্ৰিপ্টেড আগৰ জন্মৰ কৰ্মৰ দ্বাৰা, আগৰ জন্মৰ পাপ পুণ্য শুভ অশুভ কৰ্মৰ দ্বাৰা মোৰ গোটেই জীৱনটো স্ক্ৰিপ্টেড হৈ আছে। তাৰে কিছু অংশহে মই বৰ্তমান জন্মৰ ক্ৰিয়মান কৰ্মৰ দ্বাৰা খণ্ডন কৰিব পাৰোঁ, সম্পূৰ্ণ নোৱাৰোঁ। সম্পূৰ্ণ খণ্ডন কৰিবৰ কাৰণে এটা সাধনাৰ পথ গ্ৰহণ কৰিব লাগিব, সৎগুৰুৰ আশ্ৰয় গ্ৰহণ কৰিব লাগিব। বৰ্তমান জন্মৰ শুভ কৰ্মৰ দ্বাৰা এই আগৰ জন্মৰ কৰ্ম কিছুহে খণ্ডন কৰিব পাৰি। এতিয়া সৎগুৰুৰ পৰা আমি যেতিয়া মন্ত্ৰ গ্ৰহণ কৰোঁ, এই DNA মাজত আমাৰ যিমান কৰ্ম লুকাই আছে, এই DNA মাজত কি হয়, আমাৰ আগৰ জন্মৰ কৰ্মই যেতিয়া বৰ্তমানত ট্ৰমা কিছুমান যেতিয়া লৈ আহে, ট্ৰমাও কিন্তু আগৰ জন্মৰ সংস্কাৰ মতেই আহে। কিন্তু আগৰ জন্মত যদি সেনেকুৱা ডেঞ্জাৰাছ কৰ্ম মই কৰি আহিছোঁ, এই জন্মত আকৌ সেই ট্ৰমাক মাতি লৈ আহিব। সেই ট্ৰমাটো ক'ত জমা হৈ থাকে, সি নিগেটিভ পেটাৰ্ণ ৰূপত এই DNA মাজত জমা হৈ থাকে। DNA গঠন ইমানেই সূক্ষ্ম যে আজিলৈকে কোনো বৈজ্ঞানিকে DNA পাকবিলাকৰ যে চক্ৰবিলাক আজিলৈকে মানে গৱেষণা কৰি শেষ কৰিব পৰা নাই। এইটো কথা কোৱা হৈছে যে এজন ব্যক্তিৰ DNA মাজত যিমান তথ্য লুকাই থাকে, 26 হাজাৰ পৃষ্ঠাও চাফিচিয়েণ্ট নহয়, ইমান তথ্য থাকে। জীৱনটোৰ গোটেইখিনি বুৰঞ্জী, কি হ'ব কি নহ'ব, কেতিয়া কি হ'ব, ক'ত মৃত্যু হ'ব, কাৰ লগত বিয়া হ'ব, মন কোনফালে যাব, বুদ্ধি কোনফালে যাব, চিত্ত কোনফালে যাব, কি কি বেমাৰ হ'ব, কেতিয়া মাতৃবিয়োগ, কেতিয়া পিতৃবিয়োগ, কেতিয়া বন্ধু বিচ্ছেদ, মই যদি কুসংগ, সৎসংগ, সৎগুৰু প্ৰাপ্তি, গোটেই বস্তু DNA মাজত অতি সূক্ষ্ম ৰূপত লেখা থাকে। গতিকে এই DNA জমা হয় সেই নিগেটিভ পেটাৰ্ণবিলাক, মানে যিটো ট্ৰমা আহি গ'ল, জীৱনত যিটো ভয়ানক দুৰ্ঘটনা, সেইটো ট্ৰমা বুলি কৈছোঁ, তাৰ মানে ভাইব্ৰেশ্যনবিলাক, তাৰ মানে তৰংগবিলাক DNA মাজত এই বস্তুটো ষ্ট'ৰ হৈ থাকে নিগেটিভ পেটাৰ্ণ ৰূপত। 2 নম্বৰ, ই আমাৰ যিটো সূক্ষ্ম নাৰ্ভাছ ছিষ্টেম, আমাৰ দেহৰ যিটো নাৰ্ভাছ ছিষ্টেম দুটা থাকে, এটা হৈছে স্থূল নাৰ্ভাছ ছিষ্টেম, এটা সূক্ষ্ম নাৰ্ভাছ ছিষ্টেম। গোটেই দেহত কিমান হাজাৰ কোটি নাৰ্ভ আছে কোনো নাজানে, কিন্তু সকলোতকৈ সূক্ষ্ম নাৰ্ভবিলাক আছে মগজুত। মগজুত ইমান সূক্ষ্ম নাৰ্ভ আছে যে মগজুৰ গৱেষণা কৰি আজিও অন্ত কৰিব পৰা নাই বিজ্ঞানে, আৰু 1000 বছৰ গৱেষণা কৰিলেও অন্ত নহ'ব। এই মগজুৰ সূক্ষ্ম নাৰ্ভাছ ছিষ্টেমত এই নিগেটিভ পেটাৰ্ণবিলাক, তাৰমানে ট্ৰমাৰ পৰা উৎপত্তি হোৱা যিটো তৰংগ, সেই তৰংগই নিগেটিভ পেটাৰ্ণ ৰূপত জমা হৈ থাকে আমাৰ নাৰ্ভাছ ছিষ্টেমৰ মাজত। গতিকে নাৰ্ভাছ ছিষ্টেমত যেতিয়ালৈকে এই নিগেটিভ পেটাৰ্ণ থাকিব, আৰু যেতিয়ালৈকে DNA মাজত যেতিয়ালৈকে এই পেটাৰ্ণ ৰূপত যেতিয়া এই হেৰিটো থাকিব, এই ট্ৰমাৰ মূল মানে যিটো মানে হেৰিবিলাক,
ভাইব্ৰেশ্যনবিলাক ভাইব্ৰেশ্যন মানে কি ভাইব্ৰেশ্যনৰ পৰা সৃষ্টি হয় তোৰ হেৰি বা বাস্তৱ পৰিঘটনা আমাৰ চিন্তা ভাৱনাবিলাক আমাৰ বিচাৰবিলাক আমাৰ কৰ্মবিলাক আমাৰ মুখ উচ্চাৰিত বাক্যবিলাক প্ৰথমতেতো তৰংগ হ'ব তৰংগৰ পৰা আহি যায় উৰ্জাৰ পৰিণত হ'ব উৰ্জাই যাইখিনি সি ফিজিকেল ৰিয়েলিটি বা বাস্তৱ পৰিঘটনাত পৰিণত হ'ব বাস্তৱ পৰিঘটনা মানে সুখ দুখ সৌভাগ্য দুৰ্ভাগ্য সৎ বন্ধু অসৎ গুৰু যি ঘটনা হৈছে বাস্তৱ পৰিঘটনা ফিজিকেল ৰিয়েলিটিত কেতিয়া আহিব সি তৰংগৰ পৰা আহিব তৰংগৰ পৰা উৰ্জাৰ পৰা আকৌ ঘূৰি আহি কিনে বিচাৰ আমাৰ মনৰ বিচাৰ ভাৱনা কৰ্ম বাক্যই যাই কিনে তৰংগৰ পৰা উৰ্জাৰ পৰা ফিজিকেল ৰিয়েলিটি গতিকে ফিজিকেল ৰিয়েলিটিত গৈ পাইছে মানে কি তাৰমানে সি ট্ৰমা হৈ গৈছে ট্ৰমা হৈ কিনে মোক এনেকুৱা কৰি পেলাইছে যে অমুকটো দেখাৰ লগে লগে মই ভয়তে পাগল হৈ যাম কাৰণ মোৰ সেই ঘটনাটো মগজৰ এটা পেটাৰ্ণ সৃষ্টি কৰি থৈ দিছে মোৰ নাৰ্ভাছ ছিষ্টেমৰ মাজত মোৰ DNA মাজত এই DNAৰ নিগেটিভ পেটাৰ্ণবিলাক বিধ্বস্ত কৰাৰ কাৰণে গায়ত্ৰী মহামন্ত্ৰ সৰ্বশ্ৰেষ্ঠ বুলি বিশ্বৰ বিভিন্ন গৱেষণাগাৰত প্ৰমাণিত হৈ গৈছে কাৰণ গায়ত্ৰী মহামন্ত্ৰৰ এই যি 24টা অক্ষৰ আছে প্ৰতিটো অক্ষৰ এতিয়া যদি মই ব্যাখ্যা কৰিব লাগে তেনেহ'লেতো এটা অক্ষৰ ব্যাখ্যা কৰিলে 1 ঘণ্টা কৰি সময় ল'ব এতিয়া আজিকালি মই ইউটিউবত 15 মিনিটৰ ওপৰত মইতো ইউটিউব নকৰোঁ কাৰণ 15 মিনিটৰ ওপৰত ইউটিউব কৰিলে কোনেও নুশুনে কোনেও নাচায় কোনো কমেণ্টছো নকৰে কোনো লাইকো নকৰে একো নকৰে আনকি মোকতো এনেকুৱা কৰি কৈ আছে বন্ধুবিলাকে যে 1 মিনিটৰ ওপৰত বন্ধ আপুনি ইউটিউবে নকৰিব কাৰণ কোনো নুশুনে আপোনাৰ ইউটিউব কোনো নাচায় কোনো লাইক কোনো কমেণ্টছ নকৰে আপোনাক গতিকে 15 মিনিটৰ ভিতৰত মই এতিয়া 24টা অক্ষৰৰ মইতো ব্যাখ্যা কৰিব নোৱাৰোঁ কিন্তু এই প্ৰত্যেকটো অক্ষৰৰ পৰা উৎপত্তি হোৱা যিটো দিব্য তৰংগ এই তৰংগবিলাকে একমাত্ৰ উপায় আজিলৈকে ব্ৰহ্মাণ্ডত মানে বিজ্ঞানে কোনো উপায় ওলাব পৰা নাই এই যে মোৰ যে DNAৰ মাজত যে নিগেটিভ পেটাৰ্ণ যিবিলাক জমা হৈ আছে সেই নিগেটিভ পেটাৰ্ণক ধীৰে ধীৰে কাটি নিউট্ৰেল কৰিব আৰু বিশেষকৈ নাৰ্ভাছ ছিষ্টেমৰ মাজত হৈ যাব মোৰ যিটো সূক্ষ্ম মগজৰ সূক্ষ্ম নাৰ্ভবিলাকৰ যিটো ছিষ্টেম সেই ছিষ্টেমৰ মাজত সোমাই কিনে যাৰ তৰংগ এই 24টা যি দিব্য তৰংগ এই দিব্য তৰংগবিলাকে এই নিগেটিভ তৰংগবিলাকৰ পৰা সৃষ্টি হোৱা যি হেৰি নিগেটিভ পেটাৰ্ণ যিটো সেই পেটাৰ্ণটো আঘাত কৰি ৰেপি সেই পেটাৰ্ণটো ধ্বংস কৰি কিনে তাত ঠাইত কি কৰিব দিব্য উৰ্জাৰ দ্বাৰা নাৰ্ভাছ ছিষ্টেম পূৰ্ণ কৰিব দিব্য উৰ্জাৰ দ্বাৰা DNA ছিষ্টেমটো সম্পূৰ্ণৰূপে শুদ্ধ কৰিব লাগিব যেতিয়া DNA ছিষ্টেম যেতিয়া শুদ্ধ হ'ব নাৰ্ভাছ ছিষ্টেম যেতিয়া এই পেটাৰ্ণ যেতিয়া নিগেটিভ পেটাৰ্ণ ধ্বংস হৈ কিনে এই ট্ৰমাৰ পেটাৰ্ণ যেতিয়া ধ্বংস কৰি দিব তেতিয়া সেই ব্যক্তি ওলাই আহিব সেই ভয়ংকৰ স্মৃতিৰ পৰা হয়তো মোৰ সন্মুখত মা দেউতাক মাৰিছিল হয়তো মই যৌন নিৰ্যাতিত হৈছিলোঁ হয়তো মোক কোনোবা ভূত প্ৰেতে ধৰিছিল নহয়তো কোনোবা আদিবাসীয়ে জংঘলত মোক কাটিব বিচাৰিছিল সেই ট্ৰমা হৈ গৈছিল না মাথাত ট্ৰমা হৈ যোৱাৰ কাৰণে মোৰ সেই উদ্দীপক কাৰণবিলাক অহাৰ লগে লগে মই আৰু পাগলামি আৰম্ভ কৰিছিলোঁ যাক 1000 চেষ্টা কৰিও 1000 মেডিচিন দিও বা 1000 যোগ প্ৰাণায়াম কৰাই বা ইনজেকশ্যন দিও একো কৰিব পৰা নাছিল কাউন্সেলিং কৰি একো কৰিব পৰা নাছিল কিন্তু যদি যজ্ঞ কৰোৱা হয় যদি গায়ত্ৰী মহামন্ত্ৰৰ দ্বাৰা যদি অন্তৰত দিনত যদি 24টা কৰিও যদি আহুতি দিয়া হয় তেনেহ'লে এই মহামন্ত্ৰই এই দিব্য শুদ্ধ দেশী ঘিউৰ মাজত আৰু তাৰ লগত 59টা দিব্য বনৌষধি যেতিয়া সেই শুদ্ধ দেশী ঘিউৰ মাজত যেতিয়া পৰিব আৰু দেশী গাইৰ গোবৰৰ পৰা বনোৱা কন্দা দেশী গাইৰ গোবৰৰ পৰা ওলোৱা কন্দাত যেতিয়া শুদ্ধ দেশী ঘিউৰ আহুতি পৰিব তাৰ লগত 59 বনৌষধিৰ যিটো হৱন দ্ৰব্য যেতিয়া পৰিব তাৰ পৰা এনেকুৱা দিব্য উৰ্জা নিৰ্মাণ হ'ব সেই দিব্য উৰ্জাই শৰীৰৰ অস্থিত মজ্জাত ধমনীত চক্ৰবিলাকত আনকি DNAৰ ভিতৰত আনকি মগজৰ নাৰ্ভৰ ভিতৰত সোমাই কিনে গায়ত্ৰী মহামন্ত্ৰৰ লগত মিলি তাৰ সেই ধ্বনি তৰংগৰ লগত এই ঔষধীয় তৰংগ একাকাৰ হৈ কিনে ভিতৰত কাম কৰিব মোৰ সূক্ষ্ম শৰীৰত কাম কৰিব সূক্ষ্ম শৰীৰৰ সেই নিগেটিভ পেটাৰ্ণবিলাক ধ্বংস কৰিব নিগেটিভ মানে তৰংগৰ পৰা সৃষ্টি হোৱা নিগেটিভ ৰিয়েলিটিবিলাকক ধ্বংস কৰিব আৰু স্থূল শৰীৰতো য'ত ব্লক আছে চব ব্লক ধ্বংস কৰি পেলাব যেতিয়া চক্ৰৰ মাজত থকা ব্লকবিলাক কাটিব গ্ৰন্থিৰ মাজত থকা ব্লকবিলাক যেতিয়া কাটিব সূক্ষ্ম শৰীৰত থকা আৱৰ্জনাবিলাক কষাই কৰ্মবিলাক যেতিয়া ভস্ম হ'ব সূক্ষ্ম শৰীৰত থকা সেই নিগেটিভ যিবিলাক দুখদায়ক পীড়াদায়ক যন্ত্ৰণাদায়ক কষ্টদায়ক যিবিলাক নিগেটিভ পেটাৰ্ণবিলাক যেতিয়া ধ্বংস কৰিব মন্ত্ৰ তৰংগ আৰু যজ্ঞ তৰংগই যজ্ঞ উৰ্জাই তেতিয়া ব্যক্তিজনে আকৌ সুস্থ আৰোগ্যৰ পিনে গুচি গৈ কিনে স্বাভাৱিক দিব্য জীৱনৰ অধিকাৰী হ'ব তে মিত্ৰসকল ক'ব লাগিলেতো আৰু 1000 কোটি কথা আছে কিন্তু আজিকালি মানুহে লম্বা ভিডিঅ' বেয়া পায় লাইক নকৰে লাইক বটনটো ওচৰত থকা সত্ত্বেও কোনো লাইক নকৰে চেনেল কোনো ছাবস্ক্ৰাইবো নকৰে গতিকে মই লম্বা ভিডিঅ' নবনাওঁ নিশ্চয় ভাল পাইছে
সোঁফালে থকা লাইক বটনটো টিপি কিনে মোৰ দম হিম্মত সদায় বাঢ়াই থৈ যাব আৰু চেনেল যিকোনো প্ৰকাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগবঢ়াই লৈ যাব ভাৰতীয় আধ্যাত্মিকতাৰ বেদ বেদান্ত যোগ পুৰাণ আদিৰ ওপৰত যাতে এনেকুৱা কৰি সদায় যাতে মই কৈ থাকিব পাৰোঁ। ধন্যবাদ।